ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ ৫টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী লগতে শিক্ষক টিউটৰসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰ সমকামৰ সমদৰমহাৰ ন্যায্য দাবী লৈ সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সন্থাই সমৰ্থন আগবঢ়াইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰ সমকামৰ সমদৰমহাৰ ন্যায্য দাবী লৈ আন্দোলন কৰাৰ ফলত NHMৰ চিকিৎসক নাৰ্ছ আৰু কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা কাৰ্যত সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সন্থাই গভীৰভাৱে চিন্তিত বুলি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীক কৰা মূল অনুৰোধ আৰু পৰামৰ্শসমূহ সহানুভূতিমূলক দৃষ্টিভংগীৰে স্বাস্থ্য কৰ্মীসকলক অপৰাধীৰ দৃষ্টিৰে নোচোৱাকৈ তেওঁলোকৰ কোভিড মহামাৰীৰ সময়ত সেৱাৰ স্বীকৃতি দি আলোচনাৰ মঞ্চ সৃষ্টি কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সমস্যাটো স্থায়ী সমাধানৰ বাবে এক সন্মানজনক মধ্যস্থতাকাৰী সমিতি গঠন কৰি আলোচনাৰ জৰিয়তে দাবীসমূহ গ্ৰহণযোগ্য ৰূপত গুৰুত্ব দিবলৈ অনুৰোধ জনোৱাৰ লগতে দৰমহা কৰ্তনৰ দৰে কঠোৰ শাস্তিৰ পৰিৱৰ্তে গঠনমূলক আলোচনাৰ জৰিয়তে কৰ্মচাৰীসকলৰ মনোবল অটুট ৰাখিবলৈ আহ্বান জনাইছে। ইপিনে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে। NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰা পুনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতিৰ দাবী। সদৌ অসম চৰকাৰী ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাইছে। লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো গ্ৰেচুইটি প্ৰদান কৰা আৰু পুৰণা পেঞ্চন ব্যৱস্থাৰ নিচিনাকৈ পেঞ্চন প্ৰদান নকৰালৈকে অৱসৰ গ্ৰহণৰ শেষ মাহৰ দৰমহাৰ অতি কমেও 50% ধন পেঞ্চন হিচাপে নিৰ্ধাৰণ কৰি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। ইপিনে আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধ বা ছুটিত কৰ্মচাৰীলৈ কৰিব নোৱাৰিব ফোন আৰু ইমেইল। ৰাইট টু ডিছকানেক্ট বিধেয়ক দাখিল হৈছে। চাকৰি কৰা প্ৰতিষ্ঠানটো চৰকাৰী নে বেচৰকাৰী সেয়া ডাঙৰ কথা নহয়। অফিচৰ ওপৰৱালাৰ এনে আদেশ প্ৰায় কৰ্মচাৰী বিষয়াৰ বাবে অত্যাচাৰত পৰিণত হয় আৰু সম্ভৱতঃ এতিয়াৰ পৰা দেশৰ কোনো কৰ্মচাৰী বিষয়া এনে অত্যাচাৰৰ সন্মুখীন হ'ব নালাগিব। সেই পৰিস্থিতিৰ পৰা দেশৰ কৰ্মচাৰী বিষয়াক পৰিত্ৰাণ দিবলৈ লোকসভাত দাখিল কৰা হৈছে ৰাইট টু ডিছকানেক্ট বিধেয়ক, য'ত দাবী কৰা হৈছে যে অফিচ ছুটিৰ পিছত কোনো কৰ্মচাৰীক ফোন বা ইমেইল কৰি হাৰাশাস্তি কৰিব নোৱাৰিব। ইপিনে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। শেহতীয়াভাৱে জনতা ভৱনত শিক্ষা ক্ষেত্ৰৰে জড়িত নিম্নোক্ত সংগঠনসমূহৰ সৈতে আলোচনা অনুষ্ঠিত কৰা হৈছে, য'ত বিভিন্ন দাবীৰ বিষয়ত আলোচনা হৈছে আৰু অল আছাম ছেকেণ্ডেৰী ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ এছ'চিয়েশ্যন, অসম হাইস্কুল শিক্ষক সন্থা, অল আছাম নন চেংচন কলেজ টিচাৰ এছ'চিয়েশ্যন, সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক শিক্ষক আৰু কৰ্মচাৰী সন্থা সৈতে আলোচনা অনুষ্ঠিত হৈছে আৰু কেইবাটাও যোগাত্মক সিদ্ধান্ত লোৱা হৈছে বুলি সন্থাৰ ফালৰ পৰা প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ আশ্বাস দিছে যে দৰমহা 6% নহয়, হয়তো অধিক পৰিমাণে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ আজিৰ ভিডিঅ'টো সমাপ্ত হ'ব। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। স্যার আমি দুর্ভোগিয়া টিউটর দুর্ভোগিয়া কেনেকে হলি টিউটর বিলাক দৰমহাটো বঢ়াই দিলো না 6% দিছো প্ৰত্যেক বছৰে বাঢ়ি থাকিব আৰু আগৰ পৰা হিচাপ কৰিম। স্যার অলপ বঢ়াই দিব 6% বাঢ়িলে মাত্ৰ 720 টাকা পৰিয়াল নচলে অলপ বঢ়াব লাগে স্যার আৰু সঁচাই লাগে বঢ়াই সঁচাই লাগে স্যার। জিন্দাবাদ স্যার, জিন্দাবাদ স্যার। স্যার আমি দুর্ভোগিয়া টিউটর দুর্ভোগিয়া কেনেকে হলি টিউটৰ বিলাক দৰমহাটো বঢ়াই দিলো না 6% দিছো প্ৰত্যেক বছৰে বাঢ়ি থাকিব আৰু আগৰ পৰা হিচাপ কৰিম। স্যার অলপ বঢ়াই দিব 6% বাঢ়িলে মাত্ৰ 720 টাকা পৰিয়াল নচলে অলপ বঢ়াব লাগে স্যার আৰু সঁচাই লাগে বঢ়াই সঁচাই লাগে স্যার। জিন্দাবাদ স্যার।